হে গাইজ পুনেবাৰ তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছামলৈ। তো লৈ আহিছোঁ তোমালোকৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট ডিৰাইভেশ্যনছ আৰু এইকেইটা ডিৰাইভেশ্যনছ গোটেই পৰা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এনালাইজ হয়, ঠিক আছে। কিন্তু তোমালোকে এই ইম্পৰ্টেণ্ট আছে বুলি আকৌ এইকেইটাই আহিব বুলি নাভাবিবা। এইকেইটা জাষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা এনালাইচিছ কৰি পিনি ওলোৱা ডিৰাইভেশ্যনছ হয়। ন' ডাউট ফিজিক্সত বহুত ডিৰাইভেশ্যন আছে আৰু ইয়াত মই বহুতেই ধৰিছোঁ, বহুত মানে যিও চাইছোঁ সেইটো ইম্পৰ্টেণ্ট যেনেকৈ লাগিছে, তো মই এইটো তাত এড কৰিয়ে দিছোঁ। বাট বহুতকেইটা এডো কৰা নাই। তো তোমালোকে কি কৰিবা চবতকৈ প্ৰথম শুনা, যোনে একো পঢ়া নাই তোমালোকেতো এইটোৱে ডিৰাইভেশ্যন কৰি যাবা, যদি সময় পোৱা বাকীবোৰ চাবা। কিন্তু যোনে গোটেই সোপা চালা ডিৰাইভেশ্যন অলৰেডি, কিন্তু মষ্ট ইম্পৰ্টেণ্ট বিচাৰিছা, তোমালোকে এইটো চাবা প্ৰথমতে। মষ্ট প্ৰায়ৰিটি তোমালোকে এইটো থৈ লোৱা, তাৰপিছত তোমালোকে বাকীবোৰ কৰিবা। বাট বাকীবোৰ নকৰাকৈ নাযাবা, কাৰণ মই পেপাৰ ছেট কৰা নাই। মই তোমালোকে একদম খাটাংকৈ কমন কৰিব নোৱাৰোঁ যে এইটোকে আহিব। সেইকাৰণে তুমি মোৰ আজিলৈকে এটা ভিডিঅ'টো নেদেখিবা যে এইকেইটা কমন আহিছে, এইকেইটা কমন আহিছে। মই য'টো ইম্পৰ্টেণ্ট বুলি কওঁ, আই নেভাৰ ছেড কমন, ঠিক আছে। কাৰণ পেপাৰ মই ছেট নকৰোঁ, আৰু যোনে তোমাক কয় গোটেই ইউটিউবত জ্ঞান দি থাকে, যে জ্ঞান নচলে গাইড কৰি থাকে যে এইটো ইম্পৰ্টেণ্ট, এইটো কমন বুলি। ন' ওৱান, আই হেভ নেভাৰ ইউজ দ্য টাৰ্ম কমন, আই হেভ অলৱেজ ইউজ দ্য টাৰ্ম ইম্পৰ্টেণ্ট, ঠিক আছে। তো তোমালোকে এই ইম্পৰ্টেণ্ট টপিকছকেইটা কৰা। যোনে একোৱে কৰা নাই তোমালোকে এইটোৱে কৰিবা, একোতো উপায় নাই, ঠিক আছে। আৰু যোনে কৰিলা তুমি আৰু এইবোৰ চাই ল'বা, তাৰপিছত আকৌ বাকীবোৰ থকাও চাই পিনি ৰিভাইজ কৰি যাবা। তোমাক কালি গোটেই সোপা দিনটো আছে, ধুনীয়াকৈ চাবা। তোমাক মই লিষ্টটো দিম, কিন্তু লিষ্ট দিয়া আগত মই এটা ভিডিঅ' চলাম, তাত তোমালোকক ক'ম যে এটা ডিৰাইভেশ্যন তোমালোকে কি ধৰণত ছল্ভ কৰিব লাগে, কেনেকৈ এপ্ৰ'চ ল'ব লাগে। সেইটো কৰিবৰ কাৰণে কিন্তু তোমালোকে অলৰেডি ডিৰাইভেশ্যনটো জানিব লাগে। তোমালোকৰ মেইন দুখটি নাইয়া তোমালোক ক'ত হয় জানা, তোমালোকে ডিৰাইভেশ্যনটো কৰিব পাৰা, বাট সেই প্ৰথমত যিবোৰ ইমান ৱৰ্ডিংছ যে লিখিব লাগে সেইটো কৰিবই নাজানা। তোমালোকে সেইবোৰ মুখস্থ কৰা। চবেই কোৱা নাই, বাট 90% মুখস্থ কৰে, 10% জানে যে সেইটো কেনেকৈ এপ্ৰ'চটো ল'ব পাৰে। তো তোমালোকে সেইটো এপ্ৰ'চ শিকাবৰ কাৰণে মই 3টা ডিৰাইভেশ্যন লৈছোঁ, এটা ফাৰ্ষ্ট চেপ্টাৰ, এটা ছেকেণ্ড চেপ্টাৰ, এটা থাৰ্ড চেপ্টাৰৰ পৰা 3টা তোমাৰ ডিৰাইভেশ্যন কৰি দেখাই দিছোঁ, যে তোমালোকে এইটো এনেকুৱা এপ্ৰ'চ লৈ পিনি সেই ডিৰাইভেশ্যনকেইটা ছল্ভ কৰিব পাৰিবা, ঠিক আছে। তো তোমালোকে এই ভিডিঅ'টো চোৱা, তাৰপিছত তোমালোকে লিষ্টটো পাবা। আৰু ভিডিঅ'টো লাইক কৰি দিবা, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া যোনে চোৱা নাই। প্ৰতিটো ভিউজতে তোমাৰ 3K 4K যায়, বা মোৰ ছাবস্ক্ৰাইবাৰ্ছ মাত্ৰ একো নকওঁ আৰু, তোমালোকৰ ইচ্ছা, তোমালোকে ছাবস্ক্ৰাইব কৰা নকৰা। বাট লগৰকেইটাক শ্বেয়াৰ কৰি দিবা, ঠিক আছে, যাৰ ডিৰাইভেশ্যনৰ পৰা ভয় আছে। ত' লেটছ ষ্টাৰ্ট। এইটো ভিডিঅ'ত তোমালোকে গম পাবা যে এটা ডেৰিভেশ্যনক তুমি আৰম্ভ কৰি পিনি সেই প্ৰথমৰ যোনটো লিখা তোমাৰ প্ৰব্লেম, সেইটো কেনেকৈ ছল্ভ হ'ব তোমালোকৰ, ঠিক আছে। আমি প্ৰথম ডিৰাইভেশ্যন ইলেক্ট্ৰিক ফিল্ড ডিউ টু ইউনিফৰ্মলি চাৰ্জ ইনফাইনাইট ৱায়াৰ কৰিবলৈ গৈছোঁ। প্ৰথম চোৱা, ৱায়াৰ আছে, তো আমি চবতকৈ প্ৰথম এটা ৱায়াৰটো ড্ৰ কৰি ল'ম, নহয় জানো। এটা ৱায়াৰ এনেকৈ ড্ৰ কৰিলোঁ, ঠিক আছে। তো ৱায়াৰ ড্ৰ কৰাৰ পাছত ইয়াত ইউনিফৰ্মলি চাৰ্জ কৈছে, তো এইটো চাৰ্জ হ'ব, নহয় জানো। এইটো ইউনিফৰ্মলি চাৰ্জ আঁকি লৈছোঁ আমি, আৰামছে চোৱা হ'ল। ইমানটো হৈ গ'ল। এতিয়া আমি লগালগ ইয়াত লিখিম, কি লিখিবা, কনচিডাৰিং a thin infinitely হ'ল long straight wire, হয় long straight wire, ঠিক আছে। having কি, having a uniform charge density lambda। এইটো লেমডাটো ক'ৰ পৰা আহে তোমালোকে কেনেকৈ গম পাবা, সেইটো তোমালোকে এইটো টপিক যেতিয়া পঢ়াই তাৰ আগতে পঢ়াই লয়, যে লিনিয়াৰ চাৰ্জ ডেন্সিটি কি হয়, চাৰফেচ চাৰ্জ ডেন্সিটি কি হয়, ভলিউম চাৰ্জ ডেন্সিটি কি হয়। তো সেইটো তুমি তাৰ পৰা ক্লিয়াৰ কৰিবা, ঠিক আছে। ইয়াৰ এটা চাৰ্জ ডেন্সিটি থাকিব, ইয়াত এটা লাইনত এটা চাৰ্জ আছে, তো ইয়াৰ এটা চাৰ্জ ডেন্সিটি থাকিব, যাক আমি লেমডা বুলি মানি লৈছোঁ, ঠিক আছে। এইটোতো মনত থাকিব লাগে, হ'ল ইমানটো হ'ল। তাৰপিছত আমি জানো যে আমি ইয়াৰ পৰা গোটেই হ'ব, আমি এতিয়া ইয়াৰ কি ওলাব, ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে, এটা পইণ্টত ওলাব, নহয় জানো। ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে, তাৰ ইয়াৰ যিকোনো এটা পইণ্টত ওলাব লাগে। তো তাৰ কাৰণে আমি এটা কি আঁকিম, গ'ছ এণ্ড চাৰ্ভেচ আঁকিব লাগে বুলি আমি চবে গম পাওঁ, নহয় জানো। যদি কাৰোবাৰ মনত নাথাকে, তোমালোকে মই ডায়েগ্ৰামটো মুখস্থ কৰিব লাগিব, কিন্তু ষ্টেপ বাই ষ্টেপ কি পিনি যে আমি এই শব্দটো এইকেইটা কেনেকৈ লিখিম সেইটো জানিব লাগে, হ'ল। এইটো আমি এতিয়া আৰামছে আঁকি ল'ম, ঠিক আছে। চোৱা, আমি এতিয়া কি আঁকিলো সেইটোকে লিখিম। আমি ইয়াত কি লিখিম, ৰ'বা। তাৰপিছত তাৰ লিখা আগত আমি এটা কথাটো গম কৰিব লাগে, এইটো এটা ৰেডিয়াছ আৰ হয়, ইয়াৰ ৰেডিয়াছটো আমি আৰ গুণ মান ল'লো, হয় নাই, ঠিক আছে। তো এতিয়া চোৱা, আৰু ইয়াৰ লেন্থটো এল হয়, ইয়াৰ লেন্থটো কি হয়, এল হয়, ঠিক আছে। তো আমি ইয়াত এতিয়া কি লিখিম,
we choose a cylindrical Gaussian surface, ঠিক আছে, Gaussian surface, হয় না, আমি cylindrical Gaussian surface চুজ কৰিলো, হয় নহয়, কিহৰ, of radius r and length l, হয়, with its axis along the line চাৰ্জ, ঠিক আছে, হেণ্ডৰাইটিং অলপ বেয়া হ'ব গৈ আছে, বাট তোমালোকে কথাটো বুজি পাই আছা, ঠিক আছে। এতিয়া চোৱা, তাৰ পাছত চোৱা, আমি এতিয়া কি কৰিব লাগে, আমি এতিয়া ইয়াৰ ইলেক্ট্ৰিক ফিল্ড এইটো গ'চিয়ান চাৰ্ফেচত ওলাব লাগে, তো গৈছে আমি এইটো এটা পইণ্ট মানি লৈছো, এইটো এটা পইণ্ট মানি লৈছো, আৰু এইটো এটা পইণ্ট মানি লৈছো, ঠিক আছে, তিনিটা পইণ্ট মানি লৈছো, তো ইলেক্ট্ৰিক ফিল্ড ক'ৰ পৰা ওলাব, ইয়াৰ এনেকা ওলাব, ইয়াৰ এনেকা ওলাব, ইয়াৰো এনেকা ওলাব, নহয় জানো, ইলেক্ট্ৰিক ফিল্ড, ইলেক্ট্ৰিক ফিল্ড, ইলেক্ট্ৰিক ফিল্ড, ঠিক আছে, গোটেইকেইটা ভেক্টৰ চাইন দি দিছো। তাৰপিছত আমি এৰিয়া ভেক্টৰ ওলাব লাগে, এৰিয়া ভেক্টৰটো কেনেকে ওলায়, প্লেনৰ পাৰ্পেণ্ডিকুলাৰ, ইয়াৰ এৰিয়া ভেক্টৰ এইটো হ'ব ds, ইয়াৰ এৰিয়া ভেক্টৰ পাৰ্পেণ্ডিকুলাৰ, এইটো ds, মানে ইয়াৰ পেৰেলেল হৈ গ'ল, কিন্তু এই চাৰ্ফেচৰ পাৰ্পেণ্ডিকুলাৰ, মানে পাৰ্পেণ্ডিকুলাৰ হৈছে নৰ্মেলি, তো এইটো নৰ্মেলি ইফালে ওলাব, এইটো হৈছে ds, তো ইমানটো হৈ গ'ল। আমি এতিয়া এইটোকে কথা লিখিম, আমি কি কৰিলো ইয়াত, এই কিতাপৰ ডায়েগ্ৰামৰ পাৰ্ট হয়, বাট আমি ইয়াত ওলাবলৈ কি কৈছো, এতিয়া সেইটো লাষ্টটো লিখি ল'ম, হৈ গ'ল, we have to calculate the electric field at a point at distance r, নহয় জানো, at distance r, আমি এই distance r টো, মানে এই distance r মানে এইফালে এটা পইণ্টত আমি কি ল'ব লাগে, কি ওলাব লাগে, ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে from the line চাৰ্জ, মানে এইটো যিটো আমি পইণ্টটো লৈছো ন, এইটো পইণ্ট অলপ ইয়াত ওলাইছিলে, মই অলপ মানে ইয়াত আঁকিলো, ঠিক আছে, এইটো একদম এই লাইনৰ লগত গ'চিয়ান চাৰ্ফেচত সদায় এইটো পইণ্টটো মানে লাগি থাকিব লাগে, ঠিক আছে, তো তোমাৰ ডায়েগ্ৰাম এইটো শুদ্ধ কৰি ল'বা, এইটো এই জেগাত হ'ব, এই জেগাত, ঠিক আছে, আৰু এইটো এই জেগাত, আৰু এইটো এই জেগাত, ঠিক আছে, বুজিলা। এতিয়া চোৱা, লাষ্ট আমি কি পাইছো, এতিয়া আমি ডিৰাইভ কৰিব লাগে, ডিৰাইভ কি কৰিব লাগে, therefore total flux, ইয়াৰ পাছত তোমালোকে জানাই চাগে, তথাপি এবাৰ কৰি দেখাই দিছো, ফ্লাক্স ইকুৱেল টু, মেইন প্ৰব্লেমটো তোমালোকৰ ইয়াতহে আহে, এইকেইটা কেনেকা লিখিম, দেখিলা নহয়, এনেকা যদি ষ্টেপ বাই ষ্টেপ বনাই বনাই আমি লিখি যাওঁ, একো প্ৰব্লেমে নাহে, তোমালোকে মুখস্থ কৰিবই নালাগে, তোমালোকে কি কৰে, এইকেইটা মুখস্থ কৰা, সেইকাৰণে তোমালোকৰ ডায়েগ্ৰাম কেইটা তুমি ফ'কাছ কৰিব লাগে ডায়েগ্ৰামত, কিন্তু তুমি ফ'কাছ কৰিব মুখস্থ কৰা, সেইটোৱে চবতকৈ ডাঙৰ ড্ৰবেক। তো এইটো চোৱা, ই ডট ডি এছ ভেক্টৰ ইকুৱেল কি হ'ব, এইটো মই আগতে কৈ দিছো, তোমাৰ ইডিএছ মানে ইডিএছ কছ এটা হ'ব বাৰু, একেলগে দেখাইছো, চাৰ্ফেচ, এইটো আমি চাৰ্ফেচ 1ৰ কাৰণে ই ডট ডি এছ 1 প্লাছ চাৰ্ফেচ 2ৰ কাৰণে ই ডট ডি এছ, এইটো ডি এছ 2, আৰু এইটো চাৰ্ফেচ 2ৰ কাৰণে প্লাছ এইটো তোমাৰ ইণ্টিগ্ৰেল অফ ই ডট ডি এছ 3 হ'ল, এইটো হ'ল। ইয়াৰ পাছত কি কৰিম আমি, ইণ্টিগ্ৰেশ্যন অফ তোমাৰ এইটো কি হ'ব, ই ডি এছ 1 কছ 0 ডিগ্ৰী, এইটো চোৱা, এইটো S1 নহয় জানো, এইটো S1, এইটো চৰি, এইটো S2, এইটো S3 দিব পাহৰি গৈছিলো, এইটো S1 ইয়াৰ পেৰেলাল আছে, তো 0 ডিগ্ৰী, আৰু এই দুটা 90 ডিগ্ৰী, নহয় জানো, তো আমি ইয়াত লিখিম প্লাছ ইণ্টিগ্ৰেল অফ, এইটো S1ৰ কাৰণে হয়, এইটো S2ৰ কাৰণে হয়, ই ডি এছ 2 কছ 90 ডিগ্ৰী প্লাছ তোমাৰ এইটো ইণ্টিগ্ৰেল অফ S3 ই ডি এছ 3, তাৰপিছত চৰি ভেক্টৰ নালাগে, কছ 90 ডিগ্ৰী, ঠিক আছে, তো তোমাৰ এইটো কি থাকিব, ইটো বাহিৰ ওলাই গ'ল ইয়াৰ, তাৰপিছত চাৰ্ফেচ ইণ্টিগ্ৰেল অফ কি থাকিব, S1 ডি S1 থাকিব, আৰু প্লাছ এইটো 0 প্লাছ 0, কাৰণ কছ 90 কিমান হয়, 0 হয়, তো যিকোনো মাল্টিপ্লাই 0 লগত কৰিলে 0 হৈ যায়, ঠিক। ইয়াৰ পাছত তোমাৰ এইটো ই ওলাই আহিলে ইনটু ইয়াৰ কি হ'ব, ডি এছ হ'ব 2 পাই আৰ এল, মানে তোমাৰ এই চাৰ্ফেচৰ এই যোনটো চাৰ্ফেচ থাকিলে ইয়াৰ কাৰ্ভ চাৰ্ফেচ এৰিয়া কিমান হ'ব, এৰিয়াহে, নহয় জানো, এছ মানে এৰিয়াহে, তো ইয়াৰ এৰিয়াটো 2 পাই আৰ এল, নহয় জানো, চিলিণ্ডাৰ, হয় নহয়, তো এপ্লাইং গছ থেৰম, এপ্লাইং গছ থিঅৰেম, এপ্লাইং গছে আমি কি কৰিব লাগে, ইয়াত ফাই ইকুৱেল টু কিউ বাই এপচাইলন নট, জানোৱে, ফাই ইকুৱেল আমাৰ কি ওলাইছিলে, ই ইনটু 2 পাই আৰ এল ইকুৱেল টু কিউ ইকুৱেল টু লেমডা এল, এইটো লিনিয়াৰ চাৰ্জেছৰ লগত ফৰ্মুলা হয়, তো লেমডা এল পাতিম তাৰ জেগাত এপচাইলন নট, এল কাট খালে, তো ই ইকুৱেল টু লেমডা বাই 2 পাই আৰ এপচাইলন নট, এইটো হৈছে তোমাৰ ইলেক্ট্ৰিক ফিল্ডৰ এক্সপ্ৰেছন, তো আমি এইটো ওলালো, ঠিক আছে, এইটো এনেকে ওলাবলৈ তোমালোকে গম পালা নহয়, তো ইন দিছ ৱে ইউ হেভ টু লাৰ্ণ, তোমালোকে প্ৰচেছটো এনেকা থবা, তোমালোকে জানো এতিয়ালৈকে ৰিভাইজ কৰি হৈ গ'ল, বাট প্ৰচেছটো এনেকাকে এপ্লাই কৰিলে তুমি অতি সুন্দৰকে তোমাৰ বিনা ষ্ট্ৰেছত তোমালোকে মানে এইকেইটা ডেৰিভেশ্যনবোৰ কৰিব পাৰিবা, ঠিক আছে, নেক্সট চোৱা,
ইলেক্ট্ৰিক পটেনচিয়েল অফ এ পইণ্ট ডিউ টু এ পইণ্ট চাৰ্জ। আমি ইয়াকো এটা একদম সুন্দৰ তৰিকালে ষ্টেপ বাই ষ্টেপ কৰি পিনি তোমাক দেখাম, ঠিক আছে। তাৰ কাৰণে আমি কি ইলেক্ট্ৰিক পটেনচিয়েল ক'ত ওলাবলৈ কৈছে, পইণ্ট চাৰ্জত, নহয় জানো। তো আমি এটা পইণ্ট চাৰ্জ মানি ল'ম, পইণ্ট চাৰ্জ মানি লৈছো এটা, এইটো এটা পইণ্ট চাৰ্জ, ঠিক আছে, পইণ্ট চাৰ্জ। এইটো পইণ্ট চাৰ্জৰ পৰা চবতকৈ প্ৰথম ইলেক্ট্ৰিক পটেনচিয়েলে কি বুজায়, এইটো শুনা, কি বুজায়, ৱৰ্ক ৰিকুৱাৰ্ড টু ব্ৰিং আ ইউনিট পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু ডেট পইণ্ট। আমি এটা টেষ্ট চাৰ্জ এটা পজিশ্যনৰ পৰা আন এটা পজিশ্যনত আনিবলৈ যি ৱৰ্ক ডান কৰোঁ তাকে ইলেক্ট্ৰিক পটেনচিয়েল বুলি কোৱা হয়। তো আমি জানো যে এইটো পইণ্ট চাৰ্জৰ কাৰণে ওলাব লাগে, ঠিক আছে। তো এটা পইণ্ট চাৰ্জ যদি আমি ইয়াৰ কিউ লৈ লওঁ, হ'ল, ইয়াত এটা ফিল্ড থাকিব নহয়, এইটো তোমাৰ ইলেক্ট্ৰিক ফিল্ডটো থাকিবই, পটেনচিয়েল থাকিলেও তোমাৰ এটা এনেই চাৰ্কেল এটা দি লৈছো, ঠিক আছে। তো আমি এইটো নিদিওঁ, আমি ডাইৰেক্ট বাৰু ইলেক্ট্ৰিক ফিল্ডত থাকিব বা দিছো, ঠিক আছে। এটা চোৱা, আমি এটা পইণ্ট মানি ল'ম, কি পইণ্ট, আমি এটা পি পইণ্ট মানি ল'ম, ঠিক আছে। ইয়াতে এটা পি পইণ্ট মানি লৈছো, এইটো পি পইণ্ট মানি লৈছো, ঠিক আছে। আৰু ইয়াৰ ডিষ্টেঞ্চটো আমি মানি লওঁ, কি মানিবা, ডিষ্টেঞ্চটো আৰ বুলি মানি লওঁ। তো আমি ইয়াতে লিখিয়ে লওঁ, এইটোকে লিখিয়ে লওঁচোন ফটাফট। লেট আ পইণ্ট, এনেকা লিখিছো, মই শ্বৰ্ট ফৰ্ম লিখিছো দেই, পইণ্ট চাৰ্জ কিউ বি প্লেচড এট দ্য, ইয়াৰ আমি এটা পইণ্ট, এইটো পইণ্টৰ নাম দিছো অ', এট দ্য পইণ্ট অ', ঠিক আছে। we have to find the, কি আছে, potential charge at a point P, ঠিক আছে, which is at a distance r from O, ঠিক আছে। আমি যি কৰিলো সেইটো লিখিলো নাই, চবতকৈ প্ৰথম সেইটো বুজিলা। তাৰপিছত আমি ইয়াততো আমি ওলাবহে লাগে এইটো পইণ্টত, তো আমি আনিম ক'ৰ পৰা, ঠিক আছে। তো আমি এটা পইণ্ট এ এটা লৈ লৈছো, ইয়াত এ এটা পইণ্ট ললো, আৰু তাৰ ডিষ্টেঞ্চ ইয়াৰ পৰা ইয়াৰলৈকে এক্স মানি ললো, ঠিক আছে, হ'ল। তাৰপা এৰ পৰা ক'লৈ আনিম, প্ৰথম বি লৈ এটা আনিম বুলি ভাবি লৈছো, ঠিক আছে। আমি অলপ আগত আনিটো লওঁ, তাৰপিছত আমি ট্ৰাই কৰিম যে পি পইণ্টত আমি কেনেকে ওলাম, ঠিক আছে। আৰু ইয়াৰ এটা লেন্থ আমি ডি এক্স বুলি মানি লওঁ, ঠিক আছে। তো এতিয়া চোৱা, এতিয়া আমি আকৌ কি লিখিম, লেট এ be the point considered at a distance x from O, ঠিক আছে। এটা আমি মানিলো। তাৰপিছত আমি ইয়াত ইলেক্ট্ৰিক ফিল্ড ওলাই লওঁ। তো ইলেক্ট্ৰিক ফিল্ড এট এ কি হ'ব, ই ইকুৱেল টু কিউ বাই 4 পাই এপচাইলন নট এক্স স্কুৱাৰ আৰু এক্স কেপ। এক্স স্কুৱাৰ মানে কি, এইটো ডাইৰেকশ্যন, এক্স কেপে আমাৰ ডাইৰেকশ্যনটো বুজাইছে, ঠিক আছে। এতিয়া আমি চোৱা কি কৰিব লাগে, ডেফিনেশ্যন কি আছিলে, টু ব্ৰিং দ্য ইউনিট পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু ডেট পইণ্ট, মানে এটা পইণ্টৰ পৰা আন এটা পইণ্ট। তো আমি এতিয়া কি ক'ম, ইয়াতে এটা লিখিম, টু ব্ৰিং দ্য পজিটিভ টেষ্ট চাৰ্জ। চোৱা, এইটো আমি পজিটিভ টেষ্ট চাৰ্জ মানিছো, এইটো এ পইণ্টৰ পৰা ক'ত আনিব লাগিব, এইটো ক'ত, বি লৈ আনিম, ঠিক আছে। চোৱা, টু ব্ৰিং দ্য পজিটিভ টেষ্ট চাৰ্জ ফ্ৰম এ টু বি থ্ৰু ডি এক্স, ঠিক আছে, এমাউন্ট অফ work to be done, কিমান ৱৰ্ক কৰিম, dw ইকুৱেল টু কি হ'ব, ই ডট dx, ঠিক আছে। তো ইকুৱেল টু ই dx cos 180 ডিগ্ৰী। 180 ডিগ্ৰী কেনেকৈ গম পালো, চোৱা, এইটো উল্টাহে এইফালে আনিছো, আমি এইফালে আনিছো, নহয় জানো, এইফালে আনিছো, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইফালে আছে, তাৰপিছত আমি আনিছো এইফালে, ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইফালে আছে, আৰু আমি আনিছো এইফালে, ঠিক আছে। তো সেইকাৰণে 180। তো ইয়াৰ ভেলু কিমান ল'ব, minus of e dx, that is equal to minus of q by 4 pi epsilon naught x square dx, ঠিক আছে। হ'ল, এটা চোৱা, এটা টোটেল ৱৰ্ক ডাউন ওলালে হৈ গ'ল। তাৰপিছত এটা চোৱা, আমি এইটো আনিছিলো বি পইণ্টত, তো আমি এটা পি পইণ্ট ওলাব লাগিব ন। টোটেল ৱৰ্ক ডান টু ব্ৰিং দ্য ইউনিট পজিটিভ চাৰ্জ ফ্ৰম ইনফিনিটি টু পইণ্ট পি কি হ'ব, w ইকুৱেল টু তোমাৰ এইটো dw 0 to w ইকুৱেল টু ইণ্টিগ্ৰেশ্যন অফ ইনফিনিটি টু পইণ্ট এক্স, মানে এক্স ডিষ্টেঞ্চত আছে ন। তাৰপিছত মাইনাছ কিউ বাই 4 পাই এপচাইলন নট এক্স স্কুৱাৰ ডি এক্স, ঠিক আছে। তো এইটোতো w হৈ গ'ল, তো ইকুৱেল টু কেনেকৈ কৰিম, মাইনাছ কিউ বাই 4 পাই এপচাইলন নট ওলাই গ'ল, নহয় জানো। এইটো ইনফিনিটিৰ পৰা এইটো এক্সলৈকে আছে, তো 1 বাই এক্স স্কুৱাৰ ডি এক্স বাচি গ'ল। তো ইয়াৰ ইণ্টিগ্ৰেশ্যন কৰোঁতে কিমান ওলাব, মাইনাছ কিউ বাই 4 পাই এপচাইলন নট
-1/x এইটো r এইটো ইনফিনিটি এইটো মাইনাছ আছে দেই তো r অহা পাছত তোমাৰ প্ৰথম দুটা ষ্টেপত বাট এইটো নহয় এইটো পুট কৰিবা ঠিক আছে ভিডিঅ'ত এইটো r হ'ব x টো নহয় এইটো r হ'ব ঠিক আছে ইয়াত কি হ'ব ইকুৱেল টু -q/4πε0 কি আছিলে এপচাইলন -1/x টু দি পাৱাৰ r আৰু ইনফিনিটি ঠিক আছে তো এইটো তোমাৰ -q/4πε0 হৈ গ'ল তেতিয়া তুমি কৰা ইয়াত -1/∞ মাইনাছ আৰু যদি কৰা -1/r ওলাব নহয় জানো তো এইটো মাইনাছ মাইনাছ প্লাছ হৈ গ'ল প্লাছ 1/r থাকিলে আকৌ ইয়াত মাইনাছ থাকিলে তো এইটো মাইনাছ প্লাছ হৈ গ'ল ইকুৱেল টু q/4πε0 আৰু ইয়াত থাকিলে 1/r হয় নহয় 1/r চৰি উল্টা হৈ গ'ল এইটো r টো ইয়াত থাকিব ন ইনফিনিটি আপাৰহে প্ৰথম পুট কৰোঁ চোৱা এইটো মাইনাছ প্লাছ হৈ গ'ল তো এইটো মাইনাছ প্লাছ হৈ গ'ল তো ইয়াত থাকিলে কিমান 1/r তো ইকুৱেল টু কি হ'ব ৱৰ্ক ডান ইকুৱেল টু q/4πε0 r ঠিক আছে এনেকে আমি ৱৰ্ক ডান ওলালো দেখিছা তোমাৰ এই বস্তুটো যদি তুমি ডায়াগ্ৰামেটিকলি যদি লিখি লিখি যোৱা তোমাৰ ওপৰ পৰ্চনটো উজু হয় নাই আৰু তুমি এইকেইটা জানিবলৈ যে আমি ষ্টেপবোৰ কেনেকা গম পাম সেইটো কাৰণে তোমালোকে যেনেকা মই ক'লো ইলেক্ট্ৰিক পটেনচিয়েলৰ মানে ডেফিনেশ্যনটো জানিব লাগে মানে ইলেক্ট্ৰিক পটেনচিয়েল কি হয় আৰু পইণ্ট চাৰ্জৰ কাৰণে ওলাব লাগে তো সেইবোৰ চব আমি জানিব লাগিব তেতিয়াহে হ'ব লাষ্ট আৰু এটা কৰাই দেখাই দিম এইটো হৈছে মই প্ৰথম চেপ্টাৰ কৰালো 2 নম্বৰ চেপ্টাৰ কৰালো তাৰপিছত এতিয়া তোমাক 3 নম্বৰ চেপ্টাৰটো কৰাম ঠিক আছে লেটছ সি এতিয়া আমি কৰিম ড্ৰিফ্ট ভেলচিটি ড্ৰিফ্ট ভেলচিটি তোমালোকে জানানে কি হয় হয় নহয় জানা নাই it is defined as the average velocity with which free electrons of a conductor get drifted towards the positive end of a conductor when potential is applied across the ends of the conductor কিতাবি ডেফিনেশ্যন হয় তো তোমালোকে সেইটো অলপ যদি ফৰ্মুলাৰ লগত লিংক কৰি পঢ়া তেতিয়াও তোমালোকে এইটো পাৰিবা ঠিক আছে তো এতিয়া চোৱা ডিৰাইভেশ্যনটো চোৱা চবতকৈ প্ৰথম আমি কি কৰোঁ চবতকৈ প্ৰথম আমি এইটো কৰোঁতে আমি চবতকৈ প্ৰথমে কণ্ডাক্টৰ আঁকি লওঁ নহয় জানো এনেকৈ এটা কণ্ডাক্টৰ আঁকি লওঁ আঁকি পিনি আমি ইলেক্ট্ৰনটো দেখাওঁ ইলেক্ট্ৰনটো ইফালেও মুভ কৰিছে ইলেক্ট্ৰন এইফালেও মুভ কৰিছে ইলেক্ট্ৰন ইফালেও মুভ কৰিছে নহয় জানো ইলেক্ট্ৰন ইফালেও মুভ কৰিছে বোলে এফালে তলতো মুভ কৰিছে নহয় জানো আৰু আমি ইয়াত কি মানি ল'ম ইয়াক এটা ইয়াৰ কণ্ডাক্টৰ লেন্থ এল মানি ল'ম আৰু ক্ৰছ ছেকশ্যন এ মানি ল'ম তো আমি ইয়াকে প্ৰথম লিখি ল'ম কি ডাঙৰ কথা আছে কনচিডাৰিং এ কণ্ডাক্টৰ of length L and area A হৈ গ'ল আৰু ইয়াত ইলেক্ট্ৰন আমি কেইটা মান লৈছো nটা তো লিখি লম আমি let n be the number of electrons short form লিখিছো তোমালোকে একদম ফুল ফৰ্ম লিখিবা in the conductor এইটো আৰু কিমান ভেলচিটি মুভ কৰিছে মুভিং চোৱা নামতে ভেলচিটি আছে তো আমি ভেলচিটি আনিব লাগে মুভিং উইথ ইউনিফৰ্ম velocities u1 u2 u3 un ঠিক আছে তো u এভাৰেজ কিমান ওলাব যেটো এগাল আছে u এভাৰেজ কিমান ওলাব আমি ইয়াত u1 প্লাস u2 প্লাস u3 প্লাস un কৰি পিনি ইয়াত আমি n লিখি দিম আৰু এইকেইটা ইকুৱেল টু 0 হ'ব আৰু ইয়াত ইকুৱেশ্যন 1 দিম আৰু 0 কি হ'ব সেইটো কৈ আছো না ডিউ টু random motion of electrons initial average velocity is 0 ঠিক আছে এটা ইয়াৰ পাছত আমি কি কৰিব লাগে ইয়াৰ পাছত আমি এটা সেকেন্ড ডায়াগ্ৰাম আকো ইয়াৰ হয় নহয় ইয়াৰ আমি সেকেন্ড ডায়াগ্ৰাম আকো কেনে কথাকে সেকেন্ড ডায়াগ্ৰামটো তোমালোকে যদি কৰিছা আৰু এনেকে মই যি প্ৰসেছত ওলাইছো ন সেইটো কৰিবলৈ তোমালোকে আগতেকে ডেৰিভেশ্যনটো জানিব লাগিব কাৰণ তোমালোকৰ খেলটো যিহেতু ৱৰ্ডিংছৰ প্ৰবলেমহে মই ইয়াত সলভ কৰি দিছো ঠিক আছে আমি তাৰ পাছত এটা ডায়াগ্ৰাম আকো প্ৰথমটো আঁকি শেষ হোৱাৰ পাছত আমি আৰু এটা ডায়াগ্ৰাম আকো এনেকৈ কৰি ঠিক আছে আৰু ইয়াত আমি এইফালে পৰা এটা এনেকৈ আনি পিনি ইয়াত এনেকৈ কানেক্ট কৰো বেটাৰীৰ লগত তাৰ পাছত এইফালে গৈ পিনি এইটো ইফালে কানেক্ট কৰো হয় নহয় ইয়াৰ লেন্থটো এল আছে এতিয়াও তাৰপিছত ইয়াত কি হৈ যায় বেটাৰীৰ লগত কানেক্ট কৰাৰ লগে লগে তোমাৰ ইলেক্ট্ৰনবোৰ এইফালে মুভ কৰিবা এটা ডাইৰেকশ্যনত মুভ কৰিবলৈ আৰম্ভ হৈ যায় নহয় জানো কৰিছা তোমালোকে আগতে হয় তোমালোকে কৰিছা ইয়াৰ এ আছিলে আৰু ইয়াৰ পটেনচিয়েলটো ভি মান লৈছো আৰু এইটো পজিটিভ টাৰ্মিনেল এইটো নিগেটিভ টাৰ্মিনেল ঠিক আছে এতিয়া চোৱা তোমাৰ লিখোতে কি লিখিবা নাও কি কৰিলা তুমি কৰিলা কি সেইটো লিখা নাও লেট দা কণ্ডাক্টৰ ঠিক আছে
is connected with a battery হয় বেটাৰী লগত কানেক্ট হ'লে আৰু বেটাৰীৰ লগত বেটাৰীৰ লগত কানেক্ট হোৱাৰ লগে লগে কি হ'ল due to which electrons present in the conductor হয় নাই starts মুভিং বুলি লিখাতকৈ তুমি ড্ৰিফটিং কাৰণ ড্ৰিফট ভেলোচিটি পাইছে ড্ৰিফটিং starts drifting towards ক'ৰ ফালে পজিটিভ টাৰ্মিনেল অফ বেটাৰী এইটোৱে হৈছে আমি যি ইয়াত ড্ৰ কৰি দেখালো ইয়াত যি লিখিছো সেইটোৱে নহয় জানো ইয়াৰ পাছত কি হ'ব আমি জানো যে ফ'ৰ্চ অন ইলেক্ট্ৰন FORC ফ'ৰ্চ অন ইলেক্ট্ৰন কি হ'ব F ভেক্টৰ ইজ ইকুৱেল টু QE নহয় জানো আৰু যদি আমি ইয়াত যিহেতু আমি লৈছো মাইনাছ অফ ই লৈছো কাৰণ ইলেক্ট্ৰনো মাইনাছ ই তো ইয়াত ইকুৱেশ্যন নম্বৰ 2 মানিলো ঠিক আছে তাৰপিছত একৰ্ডিং টু নিউটনছ second law F equal to ma mass into acceleration question 3 আৰু আমি যদি 2 আৰু 3 মানে from 2 and 3 আমি কি পাম m a equal to minus of e ইয়াৰ পৰা আমি acceleration value ওলাই ললো equal to minus of e by m ওলাই গ'ল acceleration পালো হয় তাৰপিছত আমি কি কৰো হলে এইকেইটা তোমালোকে জানিব লাগে মইতো তোমাক এইবোৰ কি কয় প্ৰথমত কেনেকা লিখে প্ৰথমটো কেনেকা সেইটো বুজাবলৈ আনিছো তাৰপিছত ফাইনেল velocity of individual electrons are given by কেনেকা দিয়ে v1 equal to u1 plus a t1 v2 equal to u2 plus a t2 নহয় জানো তাৰপিছত এনেকা চেম কৰাৰ পাছত vn equal to un plus a en ঠিক আছে হয় এটা আমি ইয়াৰ এভাৰেজ ওলাম নাও v average is equal to কি হ'ব v1 plus v2 plus dot plus vn by n নহয় জানো vn equal to এটা v equal to কি আছিলে u1 plus a t1 plus dot একেলগে একদম লাষ্টত লিখিছো দেই un plus a tn by n তো ইয়াত আমি u1 u2 u3 সেপাৰেট কৰিম তাৰপিছত at1 at2 এইবোৰ সেপাৰেট কৰিম তো u1 plus u2 plus u3 dot un ওপৰ সব ভেক্টৰ সিম্বল ডিভাইডেড বাই n এইটো এটা পাতিম তাৰপিছত আৰু এটা ইয়াত পাতিম a টো কমন ল'ম যেহেতু একে আছে a t1 plus t2 plus t3 dot tn divided by n ঠিক আছে এনে কৰিলো এইটো লালো তাৰপিছত এটা চোৱা from equation 1 কোনটো আছিলে ইকুৱেশ্যন আছিলে এইটো ইকুৱেশ্যন 1 আমি কি পাম এটা ইকুৱেশ্যন 1 যদি আমি কৰো v average is equal to 0 plus a tau তাৰপিছত তোমাৰ টাউটো আমি কাক মানিছো এইবোৰ টাউ হয় ঠিক আছে এইটোক আমি টাউ বুলি মানি লৈছো বুজিছা এই যোনটো t1 plus t2 plus t3 by n ইয়াক টাউ মানে ইয়াক ৰ নাম কি আছে ৰিলেক্সেশ্যন টাইম ঠিক আছে ইয়াৰ পাছত চাম v এভাৰেজটো কি আছিলে তাৰপিছত v এভাৰেজটো কি ওলালে a টাউ নহয় জানো এটা ফ্ৰম ইকুৱেশ্যন 4 আৰু 5 আমি ল'ব লাগিব ইকুৱেশ্যন 4 আৰু 5 আমি কোনটো লৈছিলো ইকুৱেশ্যন 4 টো আমি কোনটো লৈছিলো নাই লোৱা ন এইটো ইকুৱেশ্যন 4 হ'ব তো সৰি ক'ত গ'ল এইটো ইকুৱেশ্যন 4 হ'ব লাগিছিলে আৰু আমি যোনটো ওলালো এইটো তোমাৰ ক'ত গ'ল v গ'ল এটাও এইটো ইকুৱেশ্যন 5 তো ইকুৱেশ্যন ফ্ৰম ইকুৱেশ্যন 4 and 5 আমি কি পাম v এভাৰেজ বা vd ইকুৱেল টু মাইনাছ অফ e m by tau ঠিক আছে বা আমি ইয়াকে কেনেকা লিখিব পাৰিম let me at a page ইয়াত আমি কি লিখিম v b equal to e v by m l tau এটা vl ক'ৰ পৰা আহিলে e equal to dv by dr পাইছে নহয় বা e equal to v by l সেইটো তাৰ পৰা আহিলে ঠিক আছে তো এইটো আমাৰ ওলাইছে জি ভেলোচিটি ওলাই গ'ল ঠিক আছে আৰু তুমি মাইনাছ দিবও পাৰা নিদিব পাৰা এইটো জাষ্ট এটা মানে তোমাৰ কি কয় মোডত আছে বুজিছা তো এইটো টাইপত তোমালোকে ডিৰাইভেশ্যনবোৰ কৰিব লাগে নো ডাউট এইটো ডিৰাইভেশ্যন মই যেনেকৈ শিকাইছো সেইটো অকল তোমাক সেই প্ৰথম যোনটো লিখিবলৈ যোনটো তোমালোকে চবতকৈ টান পোৱা যোনটো চবতকৈ তোমালোকে মুখস্থ কৰা সেইটোৰ চলিউশ্যন এটা দেখাই যে তোমালোকে পাৰ্ট বাই পাৰ্ট মানে কৰিলে তোমালোকৰ এইটো প্ৰব্লেম চল্ভ হৈ যাব তো তোমালোকে এইটো টাইপত
সো তোমালোকে এইটো টাইপত তোমালোকে যদি ডেৰিভেশ্যনটো কৰিবলৈ আৰম্ভ কৰা মানে আৰম্ভ কি তোমালোকে আৰম্ভ কৰিলাই এটা জাষ্ট এনেকুৱা টাইপত তুমি জাষ্ট প্ৰেক্টিচ কৰা যদি তুমি মেক্সিমাম আৰু 10টামান প্ৰেক্টিচ কৰা তোমাৰ এইটো অট'মেটিক আহি যাব আৰু জাষ্ট তুমি ওপৰৰ পৰা যদি চাই যোৱা দেন ইউ কেন ইজিলি ডু দ্য ডেৰিভেশ্যনছ ঠিক আছে যদি এনেকৈ কৰিব লাগে তোমালোকে ডেৰিভেশ্যনটো আচলতে কিন্তু এনেকুৱা তোমাক কোনো টিচাৰে নিশিকায় ভালকে শিকায় কিছুমানে বাট কিছুমানে বহুতে নিশিকায় ঠিক আছে ইম্পৰ্টেণ্ট ডিৰাইভেশ্যন ঠিক আছে ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছৰ পৰা মই কৈছোঁ ইম্পৰ্টেণ্ট নট কমন মই গেৰেণ্টি দিব নোৱাৰোঁ যে এইকেইটা আহিব বাট দিজ আৰ ইম্পৰ্টেণ্ট তোমালোকে এইকেইটা কৰিবা বুলি এবাৰ হ'লেও কৰি যাবা বুলি মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ ঠিক আছে তোমালোকে গম পোৱা মই আগতে ডিছক্লেমাৰতে কৈ দিছোঁ যে তোমালোকে কেনেকৈ এইটো ইউজ কৰিব লাগে ঠিক আছে তো কুলম্বছ ল' ইন ভেক্টৰ ফৰ্ম ইলেক্ট্ৰিক ফিল্ড এইটো ডাইপল এক্সিয়েল ইকুইটৰিয়েল আৰু এইটো যোনটো ইলেক্ট্ৰিক ডাইপল আছে ইলেক্ট্ৰিক ফিল্ড ইয়াত তুমি ছেকেণ্ড চেপ্টাৰ পটেঞ্চিয়েলো ওলাব আহে ছেম তোমাৰ মেগনেটিক ফিল্ডতো ইয়াৰ এনেকুৱা ডিৰাইভেশ্যন আছে তোমালোকে এইটো একেলগে চাই ল'বা একেলগে কানেক্ট কৰি চালে তোমালোকৰ উজু হ'ব ছেম তেনেকুৱা টৰ্ক অফ অন এ ডাইপল ইন এ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড ছেম আছে টৰ্ক অন এ ডাইপল ইন এ মেগনেটিক ইলেক্ট্ৰিক ফিল্ড এইটোও আছে তো তোমালোকে তেনেকৈ চাব পাৰা প্ৰুফ অফ গছ ল এপ্লিকেশ্যন তোমাৰ ইনফাইনাইট প্লেন চিট আৰু স্পেৰিকেল ছেম তোমালোকে তাৰপিছত ইলেক্ট্ৰিক পটেঞ্চিয়েল এণ্ড কেপাচিটি ইলেক্ট্ৰিক পটেঞ্চিয়েল ডিউ টু পইণ্ট চাৰ্জ ৰিলেশ্যন বিটুইন ফিল্ড এণ্ড পটেঞ্চিয়েল বা পটেঞ্চিয়েল গ্ৰেডিয়েণ্ট বুলিও আহে পটেঞ্চিয়েল এনাৰ্জি অফ এ ডাইপল ইন এ ইলেক্ট্ৰিক ফিল্ড পেৰেল প্লেট কেপাচিটৰ উইথ অৰ উইথাউট মিডিয়াম বিটুইন প্লেটছ এইটো প্লেটছৰ মাজত তোমাৰ মিডিয়াম ইয়াৰ্ড হিচাপে থাকিলে বা তোমাৰ কিবা এটা মিডিয়াম দিলে সেইটো কি হ'ব সেইটো ডিৰাইভেশ্যন এনাৰ্জি ষ্ট'ৰ ইন এ কেপাচিটৰ ছেম তোমাৰ কাইনেটিক ড্ৰিফ্ট velocity relation between deep velocity and current ohms law in vector form combination of cell series and parallel তোমালোকে যেতিয়া এইটো কৰিবা কম্বিনেশ্যন অফ কি কৰিবা কেপাচিটৰ্ছ সেইটো একেলগে চাই ল'বা ঠিক আছে তাৰপিছত তোমালোকে চাব পৰা এইফালে এইটো চাওঁ মুভিং চাৰ্জ মেগনেটিজম বায়'চাভাৰ ল মেগনেটিক ফিল্ড অন এক্সেঞ্জ চাৰ্কুলাৰ ল এম্পিয়াৰ চাৰ্কুলাৰ ল এণ্ড ইজ প্ৰুফ এণ্ড ইজ এপ্লিকেশ্যন যোনটো ষ্টেট কৰা সেইটো অলপ ইম্পৰ্টেণ্ট হয় ইম্পৰ্টেণ্ট বুলি কৈছোঁ কিন্তু এইটো আহিব বুলি নহয় বেলেগ কেইটাও আহিব পাৰে ঠিক আছে তাৰপিছত তোমাৰ টৰ্ক ইন এ কাৰেণ্ট কেৰিং কইল ইন এ ইউনিফৰ্ম মেগনেটিক ফিল্ড যোনটো কৈছোঁ তাৰপিছত চলেনইডত তাৰপিছত ফ'ৰ্চ বিটুইন পেৰেল কি কয় টু পেৰেল কাৰেণ্ট কেৰিং ৱাই এইটো তোমাৰ বহুতবাৰ অহা দেখিছোঁ মই তো এইবাৰো আহিব পাৰে ঠিক আছে প্ৰেক্টিচ নকৰাকৈ নাযাবা মেগনেটিজম মেটাৰ ৰিলেশ্যন বিটুইন ৰিলেটিভ পাৰ্মিবিলিটি এণ্ড ছাচেপ্টিবিলিটি তাৰপিছত ইলেক্ট্ৰিক ইণ্ডাকশ্যন মোচনেল চেল্ফ ইণ্ডাকটেন্স ল মিউচুৱেল ইণ্ডাকটেন্স অল ইন কাৰণে আৰএমএছ ভেলু অফ এচি এভাৰেজ ভেলু অফ এচি এলচিয়াৰ চাৰ্কে এনাৰ্জি ষ্ট'ৰ ইন ইণ্ডাক্টৰ তাৰপিছত নিউক্লিয়াছৰ তোমাৰ চাইজ অফ নিউক্লিয়াছ ডেঞ্চিটি তাৰপিছত তোমাৰ ৰে অপটিক্সৰ ইয়াত তোমাৰ ৰিফ্ৰেকশ্যনেট স্পেৰিকেল চাৰ্ফেচ লেন্স মেকাৰ ফৰ্মুলা কম্বিনেশ্যন অফ লেন্সাৰ ৰিফ্ৰেকশ্যন থ্ৰু প্ৰিজম মাইক্ৰস্কোপ এণ্ড টেলিস্কোপ যোনটো মাইক্ৰস্কোপ দুটা চিম্পল আৰু কম্পাউণ্ড দুটা থিন লেন্স ফৰ্মুলা তাৰপিছত ৱেভ অপটিক্সৰ ৰিফ্লেকশ্যন লজ অফ ৱেভ থিয়ৰী এই তুমি ৰিফ্লেকশ্যন আৰু ৰিফ্ৰেকশ্যন সেইটো ৱেভ থিয়ৰী দি প্ৰুফ কৰা ন সেইটো আৰু প্লাছ তোমালোকে ছিংগল স্লিট ডিফ্ৰেকশ্যনৰ সেইটোও চাব পাৰে এটা ছাজেশ্যন টাইপে ডুৱেল নেচাৰ তোমাৰ ডি ব্ৰগলি ৱেভলেন্থ অফ ইলেক্ট্ৰন তাৰপিছত এটমছৰ টোটেল এনাৰ্জি অফ এন ইলেক্ট্ৰন তোমালোকে এইকেইটা চাই যাবা এইকেইটা 39টা মই ওলাইছোঁ বাট মাজত কিছুমান এডো কৰিলোঁ তো মেক্সিমাম তুমি 45টামান ডিৰাইভেশ্যন ভালকৈ চাই যাবাই ঠিক আছে তো তোমালোকে ইম্পৰ্টেণ্ট ডিৰাইভেশ্যনছো পালা আৰু তোমালোকৰ ডিৰাইভেশ্যন কেনেকৈ এপ্ৰ'চ কৰিব লাগে সেইটোও কৰোঁ বাট মই আৰু এবাৰ তোমাক ক্লিয়াৰ কৰিছোঁ যে এইকেইটা আহিব বুলি নহয় এইকেইটাৰ ওপৰতে কমপ্লিটলি ডিপেণ্ড হৈ নাযাবা আৰু যোনে একোৱে পঢ়া নাই তোমালোকতো আৰু উপায় নাই এইকেইটাৰ ওপৰত ডিপেণ্ড হৈ যাব লাগিব বাট ইটছ জাষ্ট দ্য এনালাইচিছ অফ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন যিমান আছে প্ৰিভিয়াছ যিমান ডিৰাইভেশ্যন আছে তাৰ এনালাইচিছত এইটো বনোৱা হৈছে ঠিক আছে আৰু অসমত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ফিজিক্সত ৰিপিট হয় ৰিপিটো নহয় তো দেয়াৰ ইজ এ 50-50 চান্সেছ বুজিছা তো আকৌ কৈ দিছোঁ অকল এইকেইটাই পঢ়ি গ'লে মানে পাছ হ'ম বুলি ভাবিব পাৰিবও পাৰা নাপাৰিবও পাৰা মানে পাছটো হ'বও পাৰা নহ'ব পাৰা ন সেইটো মই ফিক্স কৰি নকওঁ বাট এজ এ মেণ্টৰ মই তোমাক ইম্পৰ্টেণ্ট কিছুমান ক'ব লাগে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ তোমালোকে কৰিছা নে নাজানো এইকেইটা গোটেই সোপা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইজ বুলি দিছোঁ তোমাৰ যিসকল টিচাৰ্ছে বা বহুত মেণ্টৰ আছে তোমালোকক ইম্পৰ্টেণ্ট দি দিয়ে বাট সেইটো ক'ৰ পৰা বুলি নকওঁ মই চ'ৰ্চো দেখাই দিওঁ একদম থাম্বনেইলতে লগাই দিছোঁ যে PYQ এনালাইজ হয় বুলি ঠিক আছে নট কমন তো সিমানে কমেণ্ট সামৰিছোঁ থেংক ইউ নমস্কাৰ